আজি কেদিনমান আগত আমি আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত ছপাইডাং মালিগাঁও দতালপাৰা এই যিবিলাক মানে গৰাখহনীয়াত মৃত্যু হৈছিল তেওঁলোকৰ খবৰ লৈছিলোঁ। আজি আকৌ ৰূপনগৰ এই কাঠমিলৰ ওচৰত এই ৰাজবংশী নামৰ যিজন লোক এই পাহাৰ খহি আহি পেলাই এতিয়াও SDRFে উদ্ধাৰ কাৰ্য চলাই আছে, উদ্ধাৰ হোৱা নাই, তলত সোমাইছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। চৰকাৰৰ এটা ষ্ট্ৰিক্ট গাইডলাইন থাকিব লাগে যে ইমান ওখ পাহাৰত যেতিয়া ঘৰ বনায় চৰকাৰে তেতিয়াই মনিটৰ কৰিব লাগে। ঘৰ চৰ সাজি লাইট দিব, পানীৰ কানেকশ্যন দিব, তাৰপিছত ৰাস্তা বনাই দিব, তাৰপিছত উদ্ধাৰ কাৰ্য চলাব। এইটো আচলতে কণ্ট্ৰাডিক্টৰী হয়। সেইকাৰণে মই সকলোকে পাহাৰত থকা সকলো ৰাইজকো মই আহ্বান জনাইছোঁ, ইমান ৰিস্ক আপোনালোকেও নল'ব যে ইমান ওখ পাহাৰত থাকি বৰষুণ যদি যোৱা সপ্তাহৰ নিচিনাকৈ বৰষুণ দিয়ে আৰু 3টামান ঘৰ কিন্তু আকৌ খহাৰ সম্ভাৱনা আছে। খহিলে আমি সমবেদনা জ্ঞাপন কৰিম, মানুহৰ মৃত্যু হ'লে আমি খবৰ ল'বলৈ যাম, কিন্তু এইটোতো ধাৰাবাহিক এটা প্ৰচেষ্টা হ'ব। সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে নিজৰ জীৱনক লৈ ইমান ৰিস্কো আপোনালোকে নল'ব যে ইমান ওখ পাহাৰত থাকি আপোনালোকে, কাৰণ এইটো বৰষুণত খহি অহাটোতো এইটো আপোনাৰ কোনেও এইটো আপোনাৰ কণ্ট্ৰল কৰিব নোৱাৰে। সেইকাৰণে চৰকাৰক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ষ্ট্ৰিক্ট গাইডলাইন এটা ৰাখিব লাগে, যাতে পাহাৰৰ যিখিনি খহনীয়া হোৱাৰ সম্ভাৱনা আছে তেনেকুৱা জেগাত যাতে মানুহে ঘৰ বনাব নোৱাৰে, তাৰ কাৰণে ষ্ট্ৰিক্ট গাইডলাইন লাগিব। এতিয়া চৰকাৰকো গাইডলাইন মানুহে ফ'ল' কি কাৰণত নকৰে, কাৰণ চৰকাৰে পাৰ্মিশ্যন দি থাকে যে ঘৰ বনাওক, লাইটৰ কানেকশ্যন, পানীৰ কানেকশ্যন, চৰকাৰে এফালে পাৰ্মিশ্যন দিয়ে, আনফালে আকৌ তেওঁলোকে পিছত গাইডলাইন এটাও দিয়ে। এতিয়া চৰকাৰৰ আইন যেতিয়ালৈকে নীতি নিৰ্দেশনা ষ্ট্ৰিক্ট নহ'ব তেতিয়ালৈকে মানে ৰাইজো মানে সাৱধান নহ'ব। সেইকাৰণে ৰাইজক মই সাৱধান হ'ব মানে অনুৰোধ কৰিছোঁ, নিজৰ জীৱনক লৈ পেলাই যাতে ইমান ৰিস্ক নলয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আজি যিটো ৰাজবংশী ডাঙৰীয়াৰ এই তলত এতিয়া আমি যদিও মিত্ৰ বুলি ক'ব নোৱাৰোঁ, কিন্তু 11টা বজাত মাটিৰ তলত সোমাই আছে, ডেফিনেটলি এতিয়া আৰু তেওঁ জীৱিত অৱস্থাত নাই। তথাপিও যেতিয়ালৈকে ডিক্লেয়াৰ নহয়, আমি ডেড বডি নেদেখোঁ, তেতিয়ালৈকে আমি মৃত বুলি ক'ব নোৱাৰোঁ। গতিকে তেখেতৰ পত্নীৰ লগত কথা পাতিছোঁ, তেখেতৰ মাতৃ আছে। আমি এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত তেওঁলোকৰ ওচৰত আমি সহমৰ্মিতা আৰু সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু সকলোকে আৰু SDRFক আমি ধন্যবাদ জনাইছোঁ। যদিও উদ্ধাৰ কৰিব পৰা নাই, তেওঁলোকে তেওঁলোকৰ কাৰ্যত কোনো কৃপণালি কৰা নাই। ৰাস্তাটো বহুত নেৰো, গাড়ী সোমাবৰ কাৰণে বহুত দিগদাৰ। গতিকে মই ৰাইজকো বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই ৰাস্তাটোত আহি থাকোঁতে কেৱল যে পাহাৰ খহাই নহয়, নলা নৰ্দমা গোটেইবোৰ মানে ৰাইজেও চাফা কৰি ৰখাটো ৰাইজৰ দায়িত্ব হিচাপত পৰে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যে নিজৰ জীৱনক লৈ যাতে কোনো ৰিস্ক নলয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।